গুৱাহাটীত FIVB লেভেল 1 প্ৰশিক্ষকৰ পাঠ্যক্ৰম আৰম্ভ। ৪৫গৰাকী ভলীবল প্ৰশিক্ষকৰ অংশগ্ৰহণ। অৰ্জুন GE শ্ৰীধৰণৰ প্ৰশিক্ষণ প্ৰদান। FIVB ভলীবল ফাউণ্ডেশ্যনৰ উদ্যোগত তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে FIVB লেভেল 1 প্ৰশিক্ষকৰ পাঠ্যক্ৰম। গুৱাহাটীস্থিত সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ভলীবলৰ প্ৰশিক্ষকৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছে মুঠ ৪৫গৰাকী দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষকে। ইয়াৰে ১২গৰাকী বহিৰাজ্যৰ হোৱাৰ বিপৰীতে ৩৩গৰাকী অসমৰ BVLৰ প্ৰশিক্ষক। জম্মু এণ্ড কাশ্মীৰ, ছত্তীশগড়, তেলেংগানা, উত্তৰাখণ্ড আদি ৰাজ্যৰ পৰা আহি অংশগ্ৰহণ কৰিছে তৃণমূল পৰ্যায়ত কাম কৰি থকা ভলীবল প্ৰশিক্ষকসকলে। ভলীবল প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে অৰ্জুন তথা দ্ৰোণাচাৰ্য বঁটা বিজয়ী GE শ্ৰীধৰণে। শনিবাৰে কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় FIVB লেভেল 1 প্ৰশিক্ষক পাঠ্যক্ৰমৰ উদ্বোধনী অনুষ্ঠান। এই কাৰ্যসূচীৰ সন্দৰ্ভত জনালে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিত ভট্টাচাৰ্যই। এই গোটেই ইনিচিয়েটিভটো FIVB ভলীবল ফাউণ্ডেশ্যনৰ আণ্ডাৰত হৈছে। লাষ্ট জানুৱাৰীত আমাৰ যেতিয়া তেজপুৰত ছুপাৰ লীগ হৈছিলে তেতিয়া প্ৰেছিডেণ্ট ৱৰ্ল্ড ভলীবলৰ আহিছিলে আৰু তেওঁ আমাক কমিট কৰি থৈ গৈছিলে যে এটা কোচেছ কোৰ্চ কৰাব, কিন্তু আমি ভবা নাছিলোঁ যে লেভেল 1 কোচেছ কোৰ্চ হ'ব বুলি। আৰু এইটো ৪৫জন কেণ্ডিডেট BVLৰ কোচেছৰ কাৰণে অ'পেন আপ কৰিছিলে, কিন্তু আমি 25% ছিট ইয়াৰ গোটেই অল অভাৰ ইণ্ডিয়াৰ কাৰণে অ'পেন আপ কৰি দিলোঁ BVLৰ ফালৰ পৰা। আৰু তাৰ কাৰণে ১২জন কেণ্ডিডেট অসমৰ বাহিৰৰ পৰা আহিছে আৰু তাত 4জন এনেকুৱা কেণ্ডিডেট আছে যোনে আগতে BVLক সহায় কৰি গৈছে, NIS ইণ্টাৰ্ণশ্বিপ ইয়াত কৰিছিলে, আৰু বাকী 8জনৰ মাজত আমি ভগাই দিছোঁ, লেডিজ কেণ্ডিডেট 4জন আৰু জেণ্টছ 4জন, আৰু এনেকৈ ভগাইছোঁ যাতে যোন কোচেছ ৰেগুলাৰ কোচিং কৰি আছে গ্ৰাছৰুটত আৰু এনেকুৱা ইণ্টেৰিয়াৰ ৰিম'ট জেগাত য'ত ভলীবলৰ প্ৰসাৰ বহুত কম আছে বা তেওঁলোকে কষ্ট কৰি আছে, সেইমতে ফাইনেল চিলেকশ্যন 200তকৈ বেছি এপ্লিকেশ্যন পাইছিলোঁ, 12জন আমি চিলেক্ট কৰিছোঁ। জম্মু এণ্ড কাশ্মীৰ পুঞ্চ ডিষ্ট্ৰিক্টৰ পৰা এগৰাকী কোচ আহিছে, ছত্তীশগড়ৰ এখন নক্সাল এৰিয়াৰ পৰা এজন কোচ আহিছে, এগৰাকী কোচ আহিছে তেলেংগানাৰ পৰা, তেখেত তেলেংগানা ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত কৰে এটা ভিতৰৰ ইণ্টেৰিয়াৰ এৰিয়া, আৰু এগৰাকী কোচ আহিছে বাগেশ্বৰ ডিষ্ট্ৰিক্ট উত্তৰাখণ্ডৰ, তেওঁ 3 দিন ট্ৰেভেল কৰি আহিছে, লগত সৰু বাচ্চা এটাও লৈ আহিছে আৰু এই কোৰ্চটো কৰিবৰ কাৰণে, আৰু বাকী 4জন তেনেকৈ কোচ গ্ৰাছৰুট কোচেছ হয়। গোটেই প্ৰগ্ৰেমটো FIVB ফাউণ্ডেশ্যনে স্পন্সৰ কৰিছে। FIVB লেভেল 1 প্ৰশিক্ষক পাঠ্যক্ৰম হৈছে বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত ভলীবলৰ পাঠ্যক্ৰম। সাধাৰণতে এই পাঠ্যক্ৰম কৰিবলৈ হ'লে এগৰাকী প্ৰশিক্ষকে 1.5 লাখৰ পৰা আৰম্ভ কৰি 2 লাখ পৰ্যন্ত খৰচ কৰি যাব লাগিব বাহৰেইন, মালদ্বীপ, থাইলেণ্ড আদি ঠাইলৈ। কিন্তু এই পাঠ্যক্ৰমৰ জৰিয়তে বহিৰাজ্যৰ 12গৰাকীৰ উপৰি উপকৃত হ'ব BVLৰ হৈ কাম কৰা অসমৰ 33গৰাকী ভলীবল প্ৰশিক্ষক। এইখন ৱৰ্ল্ড ৱাইড ৰিকগনাইজ চাৰ্টিফিকেশ্যন হয় FIVB লেভেল 1, আৰু ইয়াৰ ভেলু বহুত বেছি। আমাৰ ইয়াততো কেতিয়াও হোৱাই নাই, এতিয়া ইণ্ডিয়াত FIVB ডেভেলপমেণ্ট চেণ্টাৰ নাই। যদি কোনোবা FIVB লেভেল 1 কোৰ্চ কৰিব লাগে, হয়তো বাহৰেইন যাব লাগিব, হয়তো মালদ্বীপ যাব লাগিব, হয়তো থাইলেণ্ড যাব লাগিব, যাৰ কাৰণে 1.5-2 লাখ টকামান খৰচা হ'ব পাৰে। আৰু আজিলৈকে অসমত মোৰ মতে কোনো FIVB লেভেল 1 কোচ নাই। মই কৰিছিলোঁ 2010 চনত, বহুত আগতে, তাৰপিছত কোনো কৰা নাই। এইটোৰ কাৰণে 33জন একেলগতে FIVB লেভেল 1 কোচ কোৱালিফাইড হ'ব, আৰু তেওঁলোকৰ ইয়াৰ ৰিকগনাইজ ভেলিউটো বহুত বেছি। ইফালে অৰ্জুন তথা দ্ৰোণাচাৰ্য বঁটা বিজয়ী GE শ্ৰীধৰণ হৈছে FIVBৰ এগৰাকী বহু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰশিক্ষক। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অহা 8 মে'লৈকে প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত ৪৫গৰাকীৰ মাজৰ পৰা উত্তীৰ্ণসকলে লাভ কৰিব FIVB লেভেল 1 প্ৰশিক্ষক পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ। তেখেত FIVBৰ ইনষ্ট্ৰাক্টৰ হয়, GE শ্ৰীধৰণ, ইণ্ডিয়াৰ ওৱান অফ দ্য ৰিনাউণ্ড কোচ, অৰ্জুন এৱাৰ্ডী হয়, দ্ৰোণাচাৰ্য এৱাৰ্ডী হয়, আৰু তেখেতে এগ্ৰী কৰিলে কোৰ্চটো কৰিবৰ কাৰণে। সেইকাৰণে আমাৰ কাৰণে বহুত ভাল হ'ল, তেওঁ ইংলিছ আৰু হিন্দী দুটা মিলাই পেলাই কৰিব পাৰিব। প্ৰেক্টিকেল থাকিব, থিয়ৰী থাকিব, শেষত পৰীক্ষা হ'ব, আৰু পৰীক্ষাত যোন উত্তীৰ্ণ হ'ব, পাছ কৰিব, তেওঁলোককহে চাৰ্টিফিকেট দিয়া যাব। 8 তাৰিখলৈকে চলিব। আনহাতে অসমলৈ আহি FIVBৰ লেভেল 1 প্ৰশিক্ষক পাঠ্যক্ৰমত প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত অৰ্জুন GE শ্ৰীধৰণ। ব্ৰহ্মপুত্ৰ ভলীবল লীগ তথা BVLৰ জন্মদাতা অভিজিত ভট্টাচাৰ্যক প্ৰশিক্ষকগৰাকীয়ে কৰিলে উচ্চ প্ৰশংসা। My name is GE Sridharan.
I am Arjuna and Dronacharya awardee in volleyball, as well as the International Volleyball Federation instructor. So I am really happy to be here in this Assam Guwahati, whereas BVL and International Foundation, Volleyball Foundation, is jointly conducting the FIVB Level 1 coaches course. उनका नॉलेज बढ़ाने के लिए, कोचेस का नॉलेज बढ़ाने के लिए, क्योंकि BVL it's going on very well now. The Brahmaputra Volleyball League has started with the Abhijit Bhattacharya ji. Now more than 4,500 children are playing in the volleyball, and 10,000 people already registered their names in the volleyball field. And then so many 200 villages in Assam, volleyball is going on. It is really happy for the international president was here, international federation people were here, and all thanks to the all Assamese, those who are all helping and bringing this volleyball into a higher level. My aim to make them good knowledge on the modern volleyball, what is going on in modern volleyball. I want to enhance this knowledge for all the coaches next 5 days. We are going to conduct 50 hours of training, theoretical as well as practical, and we have an examination in the final also. Everybody will pass and everybody will get certificate. That certificate is valid. Entire world they can go and give a coaching. That is a International Volleyball Federation certificate. I thanks to everyone who are all joined here in the inauguration. It was a fantastic. Again and again I am thanking Mr. Abhijit Bhattacharya ji, who has taken initiative for the young children in volleyball. ক্ৰীড়া অনুৰাগীৰ আশা অসমত সাফল্যমণ্ডিত হওক FIVB লেভেল 1 প্ৰশিক্ষকৰ পাঠ্যক্ৰম পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্বব্যাপী স্বীকৃতি লাভ কৰক BVLৰ হৈ কাম কৰা অসমৰ 33 গৰাকী ভলীবল প্ৰশিক্ষকে ভিডিঅ জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in